সন্ধি প্ৰকৰণ ওচৰা-ওচৰিকৈ থকা দুটা শব্দৰ প্ৰথমটোৰ শেষ বৰ্ণ আৰু দ্বিতীয়টোৰ প্ৰথম বৰ্ণৰ মিলন ঘটাকে সন্ধি বোলে। সংস্কৃত ভাষাত সন্ধিৰ ব্যৱহাৰ আটাইতকৈ বেছি। সন্ধি সংস্কৃত সাহিত্যৰ অবিচ্ছেদ্য অংগ। সেইবাবে ইয়াক সংস্কৃত সাহিত্যৰ অলংকাৰ বুলি ক'লেও বঢ়াই কোৱা নহয়। সন্ধিয়ে ধ্বনিৰ উচ্চাৰণ দ্ৰুত কৰে, ভাষাৰ লালিত্য বঢ়াই আৰু উচ্চাৰণ মধুৰ কৰি ভাষাৰ সৌন্দৰ্য বৃদ্ধি কৰে। উদাহৰণস্বৰূপে আমি বীণাপাণি চৰণত পুষ্পাঞ্জলি প্ৰদান কৰোঁ আৰু আমি বীণাপাণি চৰণত পুষ্পাঞ্জলি প্ৰদান কৰোঁ। এই বাক্য দুটাৰ প্ৰথমটোতকৈ দ্বিতীয়টো বেছি শুৱলা হৈছে। সেইদৰে পৰ অধীন জাতিৰ সন্মান নাই বুলি কোৱাতকৈ পৰাধীন জাতিৰ সন্মান নাই বুলি ক'লে বাক্যটো বেছি শুৱলা আৰু উচ্চাৰণো মধুৰ হয়। গতিকে সন্ধিৰ আৱশ্যকতা অনস্বীকাৰ্য। সন্ধি তিনিবিধ: স্বৰসন্ধি, ব্যঞ্জন সন্ধি আৰু বিসৰ্গ সন্ধি। ক. স্বৰসন্ধি: স্বৰবৰ্ণৰ লগত স্বৰবৰ্ণৰ যি সন্ধি হয় তাক স্বৰসন্ধি বোলে। ১. অ যোগ অ সমান আ, দেৱ যোগ অসুৰ দেৱাসুৰ, ফল যোগ অফল ফলাফল, নৰক যোগ অসুৰ নৰকাসুৰ, লাভ যোগ অলাভ লাভালাভ, অযোগ অসুৰ অজাসুৰ, পুষ্প যোগ অঞ্চলি পুষ্পাঞ্জলি, চল যোগ অচল চলাচল, সুখ যোগ অভিভূত শোকাভিভূত, পঞ্চযোগ অমৃত পঞ্চামৃত, সুখ যোগ অশ্ৰু শোকাশ্ৰু, শীত যোগ অহিত সীতাহিত, অজৰ যোগ অমৰ অজৰামৰ, পৰযোগ অধীন পৰাধীন, সৎ যোগ অব্দ শতাব্দ, স্বযোগ অধীন স্বাধীন, শংকৰ যোগ অব্দ শংকৰাব্দ, নীল যোগ অচল নীলাচল, দেশ যোগ অন্তৰ দেশান্তৰ, স্বৰ যোগ অচৰ চৰাচৰ, নৰ যোগ অধম নৰাধম, ডাব যোগ অনল দাবানল, গোল যোগ অৰ্ধ গোলাৰ্ধ, সাধ্য যোগ অতীত সাধ্যাতীত, জল যোগ অধিপতি জলাধিপতি, পদ যোগ অৰ্পণ পদাৰ্পণ। ২. অ যোগ আ সমান আ, পৰম যোগ আনন্দ পৰমানন্দ, মেঘ যোগালয় মেঘালয়, সৎ যোগ আহত হতাহত, পিঞ্জৰ যোগ আবদ্ধ পিঞ্জৰাবদ্ধ, শুভ যোগ আগমন শুভাগমন, শৃংখল যোগ আবদ্ধ শৃংখলাবদ্ধ, জীৱন যোগ আলেখ্য জীৱন আলেখ্য, চিত্ৰ যোগ আকৰ্ষক চিত্তাকৰ্ষক, সুখ যোগ আতুৰ শোকাতুৰ, দহ যোগ আনন্দ খানন, ভোগ যোগ আতুৰ ভোকাতুৰ, শৰ যোগ আনন্দ শৰানন, হিম যোগ আলয় হিমালয়, বিবেক যোগ আনন্দ বিবেকানন্দ, দেৱ যোগ আলয় দেৱালয়, পূৰ্ণ যোগ আশুতি পূৰ্ণাহুতি, সৎ যোগ আহা হতাশা, ৰত্ন যোগ আকৰ ৰত্নাকৰ। ৩. আ যোগ আ সমান আ, মহাযোগ আশয় মহাশয়, কাৰাযোগ আগাৰ কাৰাগাৰ, বিদ্যা যোগ আলয় বিদ্যালয়, গৱেষণা যোগ আগাৰ গৱেষণাগাৰ, সুধা যোগ আকৰ সুধাকৰ, মন্ত্ৰণা যোগ আলয় মন্ত্ৰণালয়, শ্ৰদ্ধা যোগ আস্পদ শ্ৰদ্ধাস্পদ, ৰমা যোগ আনন্দ ৰমানন্দ, সদা যোগ আনন্দ সদানন্দ, দয়া যোগ আৰ্দ্ৰ দয়াদ্ৰ, উমা যোগ আনন্দ উমানন্দ, মহাযোগালয় মহালয়। ৪. আ যোগ অ সমান আ, কথা যোগ অমৃত কথামৃত, আশা যোগ অতীত আশাতীত, যাত্ৰা যোগ অভিনয় যাত্ৰাভিনয়, আশা যোগ অনুৰূপ আশানুৰূপ, ধাৰণা যোগ অতীত ধাৰণাতীত, মহাযোগ অৰ্ঘ মহাৰ্ঘ, সীমা যোগ অন্ত সীমান্ত, বিদ্যা যোগ অলংকাৰ বিদ্যালংকাৰ, মহামহিমা যোগ অৰ্ণৱ মহামহিমাৰ্ণৱ, বিদ্যা যোগ অৰ্ণৱ বিদ্যাৰ্ণৱ। ৫. হচৈ যোগ হচৈ সমান দীঘই, মুনিযোগ ইন্দ্ৰ মুনীন্দ্ৰ, অভিযোগ ইষ্ট অভিষ্ঠ, অতিযোগ ইত অতীত, প্ৰতিযোগ ইতি প্ৰতিটি, অতিযোগ অতিযোগ ইন্দ্ৰিয় অতীন্দ্ৰিয়। ৬. হচৈ যোগ দীঘই সমান দীঘই, পৰিযোগ ইক্ষা পৰীক্ষা, প্ৰতিযোগ ইক্ষা প্ৰতীক্ষা, কৃতিযোগ ইহ কৃতিশ, অধিযোগ ঈশ্বৰ অধীশ্বৰ, গিৰিযোগ ইহ গিৰিশ, জ্যোতিযোগ ইহ জ্যোতিষ। ৭. দীঘৈ যোগ দীঘৈ সমান দীঘই, সতীযোগ ইহ সতী, শ্ৰীযোগ ইহ শ্ৰীষ, মহীযোগ ইহ মহিষ, দিল্লী যোগ ঈশ্বৰ দিল্লীশ্বৰ। ৮. দীঘৈ যোগ হুচৈ সমান দীঘৈ, মহীযোগ ইন্দ্ৰ মহীন্দ্ৰ, সুধীযোগ ইন্দ্ৰ সুধীন্দ্ৰ, মহতীযোগ ইচ্ছা মহতীচ্ছা, শশীযোগ ইন্দ্ৰ শচীন্দ্ৰ। ৯. অযোগ হুচৈ সমান এ, দেৱযোগ ইন্দ্ৰ দেৱেন্দ্ৰ, নৰযোগ ইন্দ্ৰ নৰেন্দ্ৰ, গজযোগ ইন্দ্ৰ গজেন্দ্ৰ, ভৱযোগ ইন্দ্ৰ ভৱেন্দ্ৰ, ইতৰ যোগ ইতৰ ইতৰেতৰ, যোগ যোগ ইন্দ্ৰ যোগেন্দ্ৰ। ১০. অযোগ দীঘৈ সমান এ, গণযোগ ইহ গণেশ, দেৱযোগ ঈশ্বৰ দেৱেশ্বৰ, নৰযোগ ইহ নৰেশ, পৰমযোগ ঈশ্বৰ পৰমেশ্বৰ, ভৱযোগ ইহ ভৱেশ, দিনযোগ ইহ দীনেশ। ১১. আযোগ হচৈ সমান এ, মহাযোগ ইন্দ্ৰ মহেন্দ্ৰ, যথাযোগ ইচ্ছা যথেচ্ছা, যথাযোগ ইষ্ট যথেষ্ট। ১২. আযোগ দীঘৈ সমান এ, মহাযোগ ইহ মহেশ, তাৰকাযোগ ঈশ্বৰী তাৰেকেশ্বৰী, ৰামাযোগ ইহ ৰমেশ। ১৩. অযোগ হুচৌ সমান উ, সূৰ্যযোগ উদয় সূৰ্যোদয়, শীতযোগ উপদেশ শীতোপদেশ, পাদযোগ উদক পাদোদক, শীতযোগ উষ্ণ শীতোষ্ণ, ষোড়শযোগ উপচাৰ ষোড়শোপচাৰ, স্নাতক যোগ উত্তৰ স্নাতকোত্তৰ। প্ৰশ্নযোগ উত্তৰ প্ৰশ্নোত্তৰ, নন্দযোগ উৎসৱ নন্দোৎসৱ, বৃকযোগ উদৰ বৃকুদৰ। ১৪. আযোগ হুচৌ সমান উ, মহাযোগ উদয় মহোদয়, মহাযোগ উদৰ মহোদৰ, যথাযোগ উচিত যথোচিত, মহাযোগ উৎসৱ মহোৎসৱ, বিদ্যাযোগ উৎসাহী বিদ্যুৎসাহী, মহাযোগ উদধি মহোদধি, গংগাযোগ উদক গংগুদক, যথাযোগ উপযুক্ত যথোপযুক্ত, কথাযোগ উপকথন কথোপকথন। ১৫. অযোগ ৰি ৰেফ আৰু অযোগ ৰি ৰেফ, দেৱযোগ ঋষি দেৱৰ্ষি, ৰাজাযোগ ঋষি ৰাজৰ্ষি, সপ্তযোগ ঋষি সপ্তৰ্ষি, মহাযোগ ঋষি মহৰ্ষি, উত্তম যোগ ঋণ উত্তমৰ্ণ, অধম যোগ ঋণ অধমৰ্ণ। ১৬. অযোগ ঋত আৰ্ত, আযোগ ঋত আৰ্ত, শীতযোগ ঋত শীতাৰ্ত, সুখযোগ ঋত শোকাৰ্ত, তৃষ্ণাযোগ ঋত তৃষ্ণাৰ্ত, ক্ষুধাযোগ ঋত ক্ষুধাৰ্ত, ভোগযোগ ঋত ভোকাৰ্ত। ১৭. অযোগ এ ঐ, অযোগ ঐ, আযোগ এ ঐ, আযোগ ঐ, জনযোগ এক জনৈক, শীতযোগ এহি শীতৈষী, একযোগ এক একৈক, পৰমযোগ ঐশ্বৰ্য পৰমৈশ্বৰ্য, মতযোগ ঐক্য মতৈক্য, তথাযোগ এবচ তথৈবচ, মহাযোগ ঐশ্বৰ্য মহৈশ্বৰ্য। কিন্তু অসমীয়াত আযোগ এ
এ যেনে মাহ যোগ এক মাহেক পহ যোগ এক পহেক দিন যোগ এক দিনেক বছৰ যোগ এক বছৰেক 18 অযোগ ও অযোগ ও আ যোগ ও আ যোগ ও জল যোগ উকা জলকা বন যোগ ঔষধি বনৌষধি মহাযোগ ঔষধ মহৌষধ 19 ক ই যোগ জকাৰ যদি যোগ অপি যদ্যপি প্ৰতিযোগ অপ্ৰত্যয় অতিযোগ অন্ত অত্যন্ত অতিযোগ অধিক অত্যধিক আদি যোগ অন্ত আদ্যন্ত খ ই যোগ আ জকাৰ প্ৰতিযোগ আশা প্ৰত্যাশা ইতিযোগ আদি ইত্যাদি গ দীৰ্ঘই যোগ অ জকাৰ নদী যোগ অম্বু নদ্যম্বু ঘ হুচৈ যোগ হুচৈ যোগ হুচৌ জকাৰ অতিযোগ উত্তম অত্যুত্তম প্ৰতিযোগ উপকাৰ প্ৰত্যুপকাৰ অভিযোগ উদয় অভ্যুদয় উপৰিযোগ উপৰি উপযোগ পৰি উঙ এ যোগ এ জকাৰ প্ৰতিযোগ এক প্ৰত্যেক বিশ হুচৌ যোগ অ ৱাব হুচৌ যোগ আ ৱাব তাকাৰে আ ও হুচৌ যোগ এ ৱাব তাকাৰে এ অনুযোগ অয় অন্ময় সুযোগ অষ্টি ষষ্ঠি মনোযোগ অন্তৰ মন্মন্তৰ সুযোগ আগত স্বাগত মনোযোগ আদি মন্নাদি বহুযোগ আৰম্ভ বহাৰম্ভ অনুযোগ ইত অন্বিত অনুযোগ এখন অন্বেষণ 21 এ যোগ অ সমান অয় ও যোগ অ আই নে যোগ অন নয়ন নৈ যোগ অক নায়ক বিনয় যোগ অক বিনায়ক হে যোগ অন শয়ন গৈ যোগ অক কায়ক 22 ক উ যোগ অ অব ভুযোগ অন ভৱন পুযোগ অন পৱন খ উযোগ হুচৈ অব ভুযোগ ইটা ভবিতা পুযোগ ইত্ৰ পবিত্ৰ গ উযোগ এ অব ভুযোগ এখনা গৱেষণা ঘ ঔযোগ অ আব পৌযোগ অক পাৱক ভৌযোগ অক ভাৱক স্তৌযোগ অক স্থাৱক উঙ দীঘৌযোগ ই আব নৌযোগ ইক নাবিক প্ৰথম ছ ঔযোগ হুচৌ আব ভৌযোগ উক ভাবুক 23 তলৰ সন্ধিবোৰ সিদ্ধ হোৱাৰ কোনো নিয়ম নাই যেন সেই ইহঁতক নিপাতনে সিদ্ধ সন্ধি বুলি কোৱা হয় গুযোগ অক্ষ গৱাক্ষ গুযোগীন্দ্ৰ গৱেন্দ্ৰ গুযোগ ইহ কবে প্ৰযোগ উৰ পৌৰ পযোগ এছ পেৰ্চ কুলযোগ অটা কুলতা অক্ষযোগ উহিনী অক্ষৌহিনী স্বযোগ ইৰিণী চৈৰিণী সাৰযোগ অংগ সাৰংগ খ ব্যঞ্জন সন্ধি ব্যঞ্জন বৰ্ণৰ লগত ব্যঞ্জন বৰ্ণৰ বা ব্যঞ্জন বৰ্ণৰ লগত স্বৰবৰ্ণৰ বা স্বৰবৰ্ণৰ লগত ব্যঞ্জন বৰ্ণৰ মিলনকে ব্যঞ্জন সন্ধি 1 দিগযুগন্ত দিগন্ত নিজযুগন্ত নিজন্ত দিগযুগ গজ দিগগজ বাগযুগ বাগী সৎযুগ আনন সৰানন সৎযুগ আহয় সদাশয় সৎযুগ উপদেশ সদুপদেশ উদ্যোগ জম উদ্যম উদ্যোগ যাপন উদযাপন উদ্যোগ গতি উদ্গতি উদ্যোগ সাৰ উদ্ধাৰ উদ্যোগ ঘাটন উদ্ঘাটন উদ্যোগ সৎ উদ্ধত উদ্যোগ নতি উন্নতি তৎযোগ শীত তদ্ধিত তৎযোগ উপৰি তদুপৰি কীযুগ অন্ত ক্ৰীডন্ত জগৎযোগ ইহ জগদীশ আকৃযুক্ত আকৃষ্ট 2 সৎযোগ চৰিত্ৰ সচৰিত্ৰ সৎযোগ জন সজ্জন উদ্যোগ শৃংখল উশৃংখল চলৎযোগ চিত্ৰ চলচ্চিত্ৰ উদ্যোগ লাহ উল্লাহ উদ্যোগ চাৰণ উচ্চাৰণ উদ্যোগ দিন উদ্দিন উদ্যোগ ছেদ উচ্ছেদ উদ্যোগ খ্ৰীষ্ট উচ্ছিষ্ট উদ্যোগ চাহ উৎসাহ উদ্যোগ লিখিত উল্লিখিত যাৱৎযোগ জীৱন যাৱজ্জীৱন 3 বাকযোগময় বাংময় পৰাগযোগমুখ পৰাংমুখ মৃতযোগময় মিনময় চিতযোগময় চিন্ময় জগৎযোগনাথ জগন্নাথ উদ্যোগ মত উন্মত উদ্যোগ মাত উন্মাত 4 যাজযোগ না যাজনা যযোগ ন যজ্ঞ ৰাজযোগনি ৰাজ্ঞী সমযোগ ৰাজযোগনি সম্ৰাজ্ঞী 5 সমযোগ গতি সংগতি সমযোগ গীত সংগীত সমযোগ কলন সংকলন সমযোগ জয় সঞ্জয় সমযোগ কীৰ্ণ সংকীৰ্ণ সমযোগ তান সন্তান গমযোগ তব্য গন্তব্য সমযোগ কৰ শংকৰ কিমযোগ টু কিন্তু কিমযোগ নৰ কিন্নৰ 6 সমযোগ হয় সংশয় সমযোগ লগ্ন সংলগ্ন সমযোগ যোগ সংযোগ সমযোগ বাদ সংবাদ সমযোগ যুক্ত সংযুক্ত সমযোগ সাৰ সংসাৰ কিন্তু সমযোগ ৰাত সম্ৰাট 7 শীৰ্ষযুক্ত খ্ৰীষ্ট পৃষযুক্ত পৃষ্ঠ সহযুক্ত হস্থ বিষযুক্তি বৃষ্টি আকৃযুক্ত আকৃষ্ট উৎযোগ কৃষযুক্ত উৎকৃষ্ট প্ৰযোগ কৃষযুক্ত প্ৰকৃষ্ট 8 উদ্যোগ থান উত্থান উদ্যোগ স্থাপন উত্থাপন উদ্যোগ স্থিত উত্থিত ন সমযোগকৃত সংস্কৃত সমযোগকাৰ সংস্কাৰ সমযোগকৰণ সংস্কৰণ 10 আযোগ চন্ন আসন্ন বিযোগ ছেদ বিচ্ছেদ বিযোগ চিহ্ন বিচ্ছিন্ন আযোগ সাধন আচ্ছাদন পৰিযোগ ছেদ পৰিচ্ছেদ পৰিযোগ চন্ন পৰিচ্ছন্ন 1 তলৰ সন্ধিবোৰ নিপাতনে সিদ্ধ তৎযোগ কৰ তস্কৰ সৎযোগ ষোড়শ পতৎযোগ অঞ্জলি পতঞ্জলি বৃহৎযোগ পতি বৃহস্পতি সমযোগ কাম সকাম গুযোগ পদ গুজপদ জাতিযোগ কাৰ জাতিস্কাৰ পৰিযোগ কাৰ পৰিষ্কাৰ দীপযোগ লোক দুলোক হৰিযোগ চন্দ্ৰ হৰিশ্চন্দ্ৰ বনযোগপতি বনস্পতি মনযোগ ইশা মনীষা শ্ৰদ্ধাযোগ পদ শ্ৰদ্ধা
পদ 1+10 একাদশ। গ বিসৰ্গ সন্ধি। বিসৰ্গ আৰু ব্যঞ্জন বৰ্ণ বা স্বৰবৰ্ণৰ মাজত যি সন্ধি হয় তাক বিসৰ্গ সন্ধি বোলে। 1 নি যোগ আকাৰ নিৰাকাৰ, নি যোগ অৱধি নিৰৱধি, 2 যোগ অৱস্থা দুৰৱস্থা, 2 যোগ গতি দুৰ্গতি, আশী যোগ বাদ আশীবাদ, 2 যোগ নীতি দুৰ্নীতি, 2 যোগ মতি দুৰ্মতি, 2 যোগ ঘোৰ দুৰ্ঘোৰ, নি যোগ নয় নিৰ্ণয়, 2 যোগ গম দুৰ্গম, নি যোগ অৱচ্ছিন্ন নিৰৱচ্ছিন্ন, পুন যোগ অপি পুনৰপি, অস যোগ নিশা অসনিশা, প্ৰাত যোগ উত্থান প্ৰাতৰ উত্থান। 2 নি যোগ ছয় নিশ্চয়, নি যোগ চিত নিশ্চিত, নি যোগ চিন্ত নিশ্চিন্ত, 2 যোগ চিন্তা দুচিন্তা, শিৰ যোগ ছেদ শিৰচ্ছেদ, নি যোগ থুৰ নিষ্ঠুৰ, 2 যোগ তৰ দুস্তৰ, নি যোগ তাৰ নিস্তাৰ, ইত যোগ তত ইতস্তত, নি যোগ তেজ নিস্তেজ, মন যোগ তাপ মনস্তাপ। 3 পুৰ যোগ কাৰ পুৰস্কাৰ, নম যোগ কাৰ নমস্কাৰ, বাচ যোগ পতি বাচস্পতি, বন যোগ পতি বনস্পতি, তীৰ যোগ কাৰ তিৰস্কাৰ, ভা যোগ কাৰ ভাস্কৰ। 4 নি যোগ পাপ নিষ্পাপ, আবি যোগ কাৰ আবিষ্কাৰ, 2 যোগ কৰ দুষ্কৰ, নি যোগ কলংক নিষ্কলংক, নি যোগ ফল নিষ্ফল, বহি যোগ কাৰ বহিষ্কাৰ, 2 যোগ প্ৰাপ্য দুষ্প্ৰাপ্য। 5 মনোযোগ যোগ মনোযোগ, মন যোগ ৰম মনোৰম, মন যোগ হৰ মনোহৰ, অসযোগ ৰাত্ৰ অসুৰাত্ৰ, বয় যোগ অধিক বয়োধিক, পুৰ যোগ শীত পুৰুষিত, তত যোগ অধিক ততোধিক, হৰ যোগ বৰ সৰুবৰ, তপ যোগ বন তপোবন। 6 নিযোগ ৰোগ নিৰোগ, নি যোগ ৰৱ নিৰৱ, নি যোগ ৰস নিৰস। ঘ অসমীয়া সন্ধি। অসমীয়া ভাষাত সন্ধিৰ ব্যৱহাৰ নিচেই কম। যি অলপ ব্যৱহাৰ হয় সেইবোৰ সংস্কৃত সন্ধিহে, কিন্তু আজিকালি অনেক পণ্ডিতে শব্দ আৰু ধাতুৰ পাছত বিভক্তি আৰু প্ৰত্যয় আদি যোগ হৈ নতুন পদ গঠিত হওঁতে ধ্বনিৰ পৰিৱৰ্তন হোৱা বাবে সেইবোৰকো সন্ধি বুলি গণ্য কৰিছে। গতিকে তলত তেনে সন্ধি কিছুমান দাঙি ধৰা হ'ল। 1 অসমীয়াত সাধাৰণতে শব্দৰ শেষৰ অ লোপ হয় আৰু পিছৰ স্বৰ আগৰ আখৰত যুক্ত হয়, যেনে অৰ্ধ যোগ 1 অৰ্ধেক, পশ যোগ 1 প্ৰশেক, মাহ যোগ 1 মাহেক, বছৰ যোগ 1 বছৰেক, ঘৰ যোগ অত ঘৰত, গছ যোগ অত গছত, সাত যোগ এৰে হাতেৰে, ন যোগ আছিল নাছিল, ন যোগ আহে নাহে, ন যোগ উপজে নুপজে, মানুহ যোগ অক মানুহক, মানুহ যোগ এ মানুহে, 10 যোগ উতা যোগ উ যোগ তা দহুতা, 5 যোগ উতা উ যোগ তা পাচোতা ইত্যাদি। 2 কেতিয়াবা বিভক্তি আৰু প্ৰত্যয়ৰ আদিস্বৰ লোপ হয়, যেনে দা যোগ এৰে দাৰে, কটাৰী যোগ এৰে কটাৰীৰে, লাও যোগ এৰে লাওৰে, ধনু যোগ এৰে ধনুৰে, সন্ধি যোগ এৰে সন্ধিৰে ইত্যাদি। 3 হুঁচৰি আৰু দীঘৈৰ পিছত থকা অ অন্ত্যস্তয় হয় আৰু আ অন্ত্যস্তয় আকাৰে আ হয়, যেনে হাবি যোগ অনি হাবিয়নি, মৰি যোগ অনি মৰিয়নি, খেতি যোগ অক খেতিয়ক, বুদ্ধি যোগ অক বুদ্ধিয়ক, ফন্দি যোগ অক ফন্দিয়ক, দিক যোগ অক দিয়ক, নি যোগ অক নিয়ক, নদী যোগ আল নদিয়াল, ফাঁকি যোগ আল ফাঁকিয়াল, জাগি যোগ আল জাগিয়াল ইত্যাদি। 4 হচৌ দীঘৌ আৰু উৰ পিছত থকা অৰ ঠাইত ৱাব্য আৰ ঠাইত ৱাব্যত আকাৰে আ হয়, যেনে আলু যোগ অনি আলুৱনি, কচু যোগ অনি কচুৱনি, উলু যোগ অনি উলুৱনি, গাঁও যোগ অলিয়া গাঁৱলীয়া, নাও যোগ অৰিয়া নাৱৰীয়া, কৰু যোগ আ কৰোৱা, গৰু যোগ আ গৰুৱা ইত্যাদি। 5 অকাৰান্ত ধাতুৰ পিছত হচৈ যোগ হৈ অসমাপিকা ক্ৰিয়া হলে দুয়ো মিলি ঐ কাৰ হয়, যেনে ৰ যোগ ই ৰৈ, ক যোগ ই কৈ, ব যোগ ই বৈ, ল যোগ ই লৈ ইত্যাদি। 6 শব্দৰ শেষত থকা হচৈ বা উৰ পিছত এ বা উ থাকিলে ই ঠাইত অন্ত্যস্তয় আৰু উৰ ঠাইত ৱাব্য হয়, যেনে মই যোগ উ ময়ো, 2 যোগ উ দুয়ো, নাও যোগ এ নাৱে, যদু যোগ এ যদুৱে, গাঁও যোগ এ গাঁৱে ইত্যাদি। কেতিয়াবা পৰিৱৰ্তন নোহোৱাকৈও থাকে, যেনে হৰি যোগ উ হৰিও, সি যোগ উ সিও, মধু যোগ উ মধু ইত্যাদি। ওপৰত যি সন্ধি দেখুওৱা হৈছে সেই সকলোবোৰ স্বৰসন্ধি। অসমীয়াত ব্যঞ্জন সন্ধি আৰু বিসৰ্গ সন্ধি নাই। কোনো পণ্ডিতে কথিত ভাষাত ব্যঞ্জন সন্ধি হোৱা বুলি দেখুৱাইছে যদিও লিখিত ভাষাত সেইবোৰ ব্যৱহাৰ নহয় বাবে সিহঁতক অসমীয়া ব্যঞ্জন সন্ধি বুলি ধৰিব নোৱাৰি। অনুশীলনী 1 সন্ধি কাক বোলে? সন্ধিৰ আৱশ্যকতা কি উদাহৰণ দি আলোচনা কৰা। 2 সন্ধি কৰা। সাধ্য যুগতিত ৰত্নযোগ আকৰ, মহাযোগ আলয়, সীমাযোগ অন্ত, অতিযোগ ঈদ, সুৰযোগ ইন্দ্ৰ, যথাযোগ ইষ্ট, মহাযোগ ইশ, সুৰহযোগ উপচাৰ, মহাযোগ ঋষি, সুখযোগ ঋত, অনুযোগ অয়, পুযোগ ইত্ৰ, গৈযোগ অক, কৈযোগ অক্ষ, তৎযোগ হিত, উদ্যোগ মাত, সমযোগ জয়, শীৰ্ষযোগ ত, আযোগ ছয়, পৰিযোগ কাৰ, নিযোগ নয়, পূৰক যোগ কাৰ, হৰ যোগ পৰ, শিৰযোগ ছেদ। 3 সন্ধি ভাঙা। দেবাসুৰ স্বাধীন শোকাশ্ৰু হস্তাক্ষৰ, ভোকাতুৰ দৰ্শানন দয়াদ্ৰ, যাত্ৰাভিনয় অভীষ্ট পৰীক্ষা, ইতৰেতৰ যথেষ্ট স্নাতকোত্তৰ, যথোপযুক্ত হিতাৰ্থ মহৰ্ষি, তথৈবচ অন্বয় গায়ক, শয়ন ভাবুক সাৰাংগ, স্তাৱক উন্নতি তস্কৰ, উদ্ধাৰ উন্মাদ কিন্তু, ষষ্ঠ বনস্পতি, নিষ্ঠুৰ নিস্তেজ ভাস্কৰ, ততোধিক নীৰৱ।
4 তলত দিয়াবোৰ ভুল নে শুদ্ধ লিখা আৰু যদি ভুল হয় শুদ্ধ কৰা অজৰমৰ পুষ্পাঞ্জলি সাধ্যতীত পুনাহুতি অভিষ্ট কৃতি প্ৰত্যাশ আৱিষ্কাৰ পুৰস্কাৰ হিৰচিক তিৰস্কাৰ মনোযোগ নিষ্পাপ পুৰুষিক জাতি যোগকাৰ জাতিস্কাৰ সিংহ যোগ অহিংস মন যোগ ইশা মনীষা নিযোগ ছয় নিশ্চয় বৃহৎ যোগ প্ৰতি বৃহস্পতি অতি যোগ অতীত অত্যাধিক 5 অসমীয়া ভাষাৰ সন্ধি সম্পৰ্কে এটি টোকা লিখা আৰু উদাহৰণ দাঙি ধৰা